কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক 2025 ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট বিল 2025 সংসদত উত্থাপন কৰাৰ পূৰ্বে আচলতে কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনৰ ওপৰত ৰাইজৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মতামত বিচাৰিছে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ জিলা সমিতি আজি মস্পিলৈ ইমেইল যোগে মস্পি মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে শ্বৰ্ট ফৰ্মত মস্পি গতিকে মস্পিলৈ আমি প্ৰতিখন জিলা সমিতিয়ে এক তথ্য সম্বলিত পত্ৰ ইমেইল যোগে প্ৰেৰণ কৰিছোঁ আৰু এই যে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি মেইল আই ডি আছে এতিয়া মেইল আই ডিলৈকে সমগ্ৰ অসমৰ আমাৰ জনসাধাৰণৰ যিবিলাক আৱেগজড়িত বিষয় আছে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সমগ্ৰ বিষয়খিনি লৈ ইতিমধ্যে আজি ইমেইল যোগে আমাৰ যিবিলাক চিন্তা এই চিন্তা ইতিমধ্যে আমি ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান আমাৰ তেজপুৰৰ এটা চেণ্টাৰ আছে আৰু এই চেণ্টাৰটো দেখিছোঁ যে ইয়াত আচলতে চেণ্টাৰটোৰ নামমাত্ৰ কাম কাজখিনি চলি আছে ইয়াক আজিলৈকে পূৰ্ণ পৰ্যায়লৈকে আচলতে ৰূপান্তৰিত হোৱা নাই গতিকে উত্তৰ পূৰ্বাঞ্চলত থকা একমাত্ৰ যিটো ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ যিটো মানে চেণ্টাৰ এই চেণ্টাৰটো আপগ্ৰেডেশ্যন কৰিব লাগে আৰু নৰ্থ ইষ্টৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন অসুবিধা চাই যে ইয়াক আচলতে স্পেচিয়েল যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক স্পেচিয়েল পেকেজ আছে এই পেকেজবিলাক দিব লাগে গতিকে চাৰিটা মূল বিষয় সম্পৰ্কত আমি ইতিমধ্যে মেইল পঠাইছোঁ যে প্ৰথম কথা হ'ল যে নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত স্পেচিয়েল প্ৰায়ৰিটি দি তেজপুৰত থকা যিটো চেণ্টাৰ এই চেণ্টাৰটো আপগ্ৰেডেশ্যন কৰিব লাগে এতিয়া আমি যদি কওঁ যে আমি সকলোৱে জানো যে IIT IIM কিন্তু ISI এই সমপৰ্যায়ৰ এটা আচলতে শৈক্ষিক প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোৱে অন্যান্য যিবিলাক ৰাজ্যত আছে এই অন্যান্য ৰাজ্যত থকা প্ৰতিষ্ঠানটোৰ আচলতে ISI ই ইতিমধ্যে সাউথ ইষ্ট এছিয়াৰ যিবিলাক দেশৰ সৈতে গ্ল'বেলি কানেক্ট হৈ আছে কিন্তু আমাৰ যিটো তেজপুৰত যিটো ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চটো কিন্তু আজিলৈকে ইয়াক মানে সাউথ ইষ্ট এছিয়াৰ লগত কানেক্ট হোৱা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি আমি এই আমাৰ যিটো মতামত বা পৰামৰ্শ আমি এই পৰামৰ্শ আগবঢ়াইছোঁ যে ইয়াত তেজপুৰত থকা ব্ৰাঞ্চটোকো উন্নীতকৰণ কৰি ইয়াক গ্ল'বেলি কানেক্ট কৰি ইয়াৰ যিখিনি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ৰিচৰ্চ পাৰ্চন আছে যিখিনি সম্পদ আছে এই সম্পদখিনি যাতে ইয়াৰ যিখিনি সা সুবিধা এই সা সুবিধাখিনি যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আমি এটা ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছোঁ অন্য এটা কথা হ'ল যে চৰকাৰে যিখন বিধেয়ক ইতিমধ্যে সংসদত তেওঁলোকে সংসদত প্ৰেৰণ কৰাৰ প্ৰাক মুহূৰ্তত আৰু তেওঁলোকে কিছুমান তথ্য বিচাৰিছিলে যে তেওঁলোকে এনেকুৱা এটা নীতি আৰম্ভ কৰিছে যে তেওঁলোকে এইটো অট'নমি পলিচি আচলতে এই যিবিলাক চেণ্টাৰ আছে এই চেণ্টাৰবিলাকক অট'নমি পলিচিৰে তেওঁলোকে ৰিফৰ্ম কৰিব বিচাৰিছে অট'নমি পলিচি কৰাৰ কাৰণে গতিকে এই ধৰণৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ যিখিনি বিষয় এই বিষয়খিনিত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছোঁ কিন্তু ইয়াৰ লগত আমি কৈছোঁ যে তেজপুৰত থকা যিটো চেণ্টাৰ কেৱল ইয়াক মানে স্বতন্ত্ৰ কৰাৰ কাৰণে পলিচিটো কৰিলে নহ'ব কেন্দ্ৰীয় চৰকাৰে যে ইয়াৰ লগতে যিটো তেজপুৰ চেণ্টাৰৰ কেপাচিটি ডেভেলপমেণ্ট স্পেচিয়েল ফাণ্ড উত্তৰ পূৰ্বাঞ্চলৰ আজিও কৈছোঁ যে তেজপুৰত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান এইটো ISI গতিকে ইয়াত কিন্তু আজিও চালুকীয়া অৱস্থাত আছে গতিকে ইয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা স্পেচিয়েল পেকেজ আগবঢ়াব লাগে আৰু 4 নম্বৰ বিষয়টো হৈছে যে ইয়াত যিখন ISI ডিচিশ্যন মেকিং বডি আছে এই ডিচিশ্যন মেকিং বডিখনে যে বিভিন্ন সময়ত লোৱা সিদ্ধান্তত কিন্তু আমি দেখিছোঁ যে আমাৰ তেজপুৰত থকা ISIৰ যিটো চেণ্টাৰ এই চেণ্টাৰটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত পাব লগা ধৰণে আগবাঢ়ি যাব লগা ধৰণে কিন্তু আগবাঢ়িব পৰা নাই গতিকে আমি এই যিটো আমাৰ পৰামৰ্শ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ জিলা সমিতিয়ে এই যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো সংস্থা
বা কেন্দ্ৰীয় চৰকাৰৰ যিটো বিভাগ মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এই মেইল যোগে আমি আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যে ISI যিখন ডিচিশ্যন মেকিং বডি আছে যে ইণ্ডিয়ান ষ্টেটিষ্টিকেল যিটো ইনষ্টিটিউটৰ যি অভাৰঅল যিখন ভাৰতবৰ্ষৰ ডিচিশ্যন মেকিং বডি আছে এই ডিচিশ্যন মেকিং বডিত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিয়ে স্থান পাব লাগে যাতে অনাগত সময়ত ইয়াৰ যিবিলাক সিদ্ধান্ত ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ ক্ষেত্ৰত লোৱা যিবিলাক সিদ্ধান্ত গতিকে এই সিদ্ধান্তৰ ক্ষেত্ৰত যাতে নৰ্থ ইষ্টত প্ৰায়ৰিটি থকা হয় আৰু এই বিষয়টোৱে এই কথাখিনি আমি স্পষ্ট কৰি দিছোঁ এই আমাৰ যিবিলাক পৰামৰ্শ আছে পৰামৰ্শত যে দীৰ্ঘদিন ধৰি কিন্তু এই অনুষ্ঠানটো আছে যে কেৱল অসম বুলি নকওঁ আমি তেজপুৰৰে কিন্তু বিভিন্ন অঞ্চলত এই প্ৰতিষ্ঠানটোৰ বিষয়ে আচলতে বহু মানুহ তেওঁলোকৰ নলেজত নাই যে এটা প্ৰতিষ্ঠান এনেকুৱা প্ৰতিষ্ঠান আছে যে আচলতে প্ৰতিষ্ঠানটোৱে কি ধৰণে কাম কৰিব লাগিছিল এই কামবিলাক কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে যি ধৰণে আমাৰ মানৱ সম্পদখিনি আগবঢ়াই নিয়া বা ISI চেণ্টাৰ হিচাপে যিখিনি সা সুবিধা নৰ্থ ইষ্টৰ মানুহখিনি পাব লাগিছিল এইখিনি পোৱা নাই গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত তেজপুৰত থকা যিটো আমাৰ চেণ্টাৰ আছে ISI এই চেণ্টাৰটোক আপগ্ৰেডেশ্যন কৰি ইয়াৰ যিখিনি অট'নমি কৰাৰ লগে লগে যিবিলাক এক্সট্ৰা যিবিলাক ফাণ্ডৰ ব্যৱস্থা কৰিবলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বা ইয়াত এই চেণ্টাৰটোৰ ক্ষেত্ৰত কিছু স্পেচিয়েল প্ৰায়ৰিটি দিব লাগে এই বিষয়খিনি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ইতিমধ্যে আমি সমগ্ৰ অসমৰ পৰা মেইল পঠাইছোঁ আৰু আশা কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিখন আইন প্ৰস্তুত কৰিব এই ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান যিখন আইন হ'ব এই আইনখনত যাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিয়া পৰামৰ্শ বা অসমৰ জনসাধাৰণৰ যি মতামত লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আজি মেইল কৰিছোঁ এই মতামতখিনিক প্ৰাধান্য দিব বুলি আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে সমগ্ৰ মেইল ইতিমধ্যে আমি মস্পিলৈ প্ৰেৰণ কৰিছোঁ আৰু সেই মস্পিলৈ প্ৰেৰণ কৰা মেইলৰ CC কপি কাৰ্বন কপি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ সন্মানীয় মাননীয় ৰাজ্যপাল মহোদয়লৈ আমি CC কৰিছোঁ যাতে বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰাজ্যপাল মহোদয়ৰ নলেজত থাকে আৰু অনাগত সময়ত এই এখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে উত্তৰ পূৰ্বাঞ্চলক এই মস্পি মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে এই যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভাগ এই বিভাগটোৱে যাতে অসমৰ ক্ষেত্ৰত বিশেষ ধৰণে তেজপুৰত থকা ব্ৰাঞ্চটোৰ ক্ষেত্ৰত বিশেষ ধৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি মতামত আগবঢ়াইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত